এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা বিশেষ খবৰ। এবাৰ কৰ্মচাৰীসকলৰ বাবে নিৰ্বাচনৰ পূৰ্বে আহিছে ভাল খবৰ। নিৰ্বাচনৰ পূৰ্বে কৰ্মচাৰীসকলৰ বাবে একেলগে 9টাকৈ বিশেষ ভাত্তা বৃদ্ধি। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ডিএ 4% বৃদ্ধি হৈ 50% হোৱাৰ পিছতে হাউচ ৰেণ্ট এলাৱেন্স লগতে অন্যান্য ভাত্তা আদি কৰি সৰ্বমুঠ 9টাকৈ বিশেষ ভাত্তা বৃদ্ধি কৰিছে। কি বিশেষ ভাত্তা? চৰকাৰী কৰ্মচাৰীৰ ডিএনএছ ভাত্তাৰ লগতে ঘৰ ভাড়া HRA, শিশু শিক্ষা ভাত্তা CAA, শিশু যত্ন ভাত্তা CSA, হোষ্টেল ৰাজ সাহায্যৰ ব্যাপক বৃদ্ধি কৰা হৈছে। ইয়াৰ লগতে বদলিৰ সময়ত TA, ব্যক্তিগত প্ৰভাৱৰ পৰিবহণ গ্ৰেচুইটি, পোচাক ভাত্তা, নিজৰ পৰিবহণৰ বাবে মাইলেজ ভাত্তা আৰু দৈনিক ভাত্তাও বৃদ্ধি কৰা হৈছে। এতিয়া ডিএৰ হিচাপত পৰিৱৰ্তন হ'বনে নহয়? কাৰণ 2016 চনত সপ্তম দৰমহা আয়োগ কাৰ্যকৰী কৰাৰ সময়ত ডিএ 0লৈ হ্ৰাস কৰা হৈছিল। ইয়াক 0লৈ হ্ৰাস কৰা হ'ব আৰু কৰ্মচাৰী ভাত্তা 50% মূল দৰমহাত অৰ্থাৎ ন্যূনতম দৰমহাত যোগ কৰা হ'ব। লগতে উল্লেখযোগ্য যে ধৰি লওক এজন কৰ্মচাৰীৰ মৌলিক দৰমহা 18,000 টকা, তেতিয়া তেওঁ 9,000 টকাৰ 50% ডিএ পাব। কিন্তু ডিএ 50% হ'লেই ইয়াক বেচিক পেত যোগ কৰা হ'ব আৰু ডিএ পুনৰ 0লৈ হ্ৰাস কৰা হ'ব। অৰ্থাৎ মৌলিক দৰমহা সংশোধন কৰি 27,000 টকা কৰা হ'ব। অৱশ্যে ইয়াৰ বাবে চৰকাৰে ফিটমেণ্ট ফেক্টৰ সলনি কৰিব লাগিব। আৰু ডিআৰএছ ভাত্তা কেতিয়া 0 হ'ব? বিশেষজ্ঞসকলৰ মতে নতুনকৈ ডিএ গণনা জুলাই মাহত কৰা হ'ব। কাৰণ চৰকাৰে বছৰত দুবাৰহে ব্যয়বহুল ভাত্তা বৃদ্ধি কৰে। মাৰ্চ মাহত, জানুৱাৰী মাহৰ বাবে অনুমোদিত। এতিয়া পৰৱৰ্তী সংশোধনী 2024 চনৰ জুলাইৰ পৰা কাৰ্যকৰী কৰা হ'ব। ইপিনে এনে ক্ষেত্ৰত ডিআৰএছ ভাত্তা কেৱল মিশ্ৰিত হ'ব আৰু ইয়াক 0ৰ পৰা গণনা কৰা হ'ব। ইয়াৰ অৰ্থ 2024 চনৰ জানুৱাৰীৰ পৰা জুনলৈকে AICPI সূচকাংকৰ দ্বাৰা নিৰ্ধাৰিত কৰা হ'ব। সেই ব্যয়বহুল ভাত্তা 3%, 4% বা তাতকৈ অধিক হ'ব। এই পৰিস্থিতিত মুক্ত হোৱাৰ লগে লগে কৰ্মচাৰীজনৰ মৌলিক দৰমহাত 50% ডিএ যোগ কৰা হ'ব। ডিএ পৰৱৰ্তী পুনৰীক্ষণ হ'ব 4%। বিশেষজ্ঞৰ মতে নতুন ডিএ জুলাই মাহত গণনা কৰা হ'ব। কাৰণ চৰকাৰে বছৰত দুবাৰহে ডিএ বৃদ্ধি কৰে। এতিয়া 2024 চনৰ জুলাইৰ পৰা কাৰ্যকৰী হ'ব ভাত্তাৰ পৰৱৰ্তী পুনৰীক্ষণ। এনে ক্ষেত্ৰত ডিআৰএছ ভাত্তা তেতিয়াহে কম্পাউণ্ড কৰা হ'ব আৰু ইয়াক 0ৰ পৰা গণনা কৰা হ'ব। 2024 চনৰ জানুৱাৰীৰ পৰা জুনলৈ এই পৰিমাণ নিৰ্ধাৰণ কৰা হ'ব AICPI সূচকাংকৰ দ্বাৰা। সেই ব্যয়বহুল ভাত্তা 4% বৃদ্ধি হোৱাৰ আশা কৰা হৈছে। এই পৰিস্থিতিত মুক্ত হোৱাৰ লগে লগে কৰ্মচাৰীজনৰ মৌলিক দৰমহাত 50% ডিএ যোগ কৰা হ'ব। আৰু কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।